অসম চৰকাৰে যি ধৰণে আন্দোলনকাৰীৰ ওপৰত অমানৱীয় অত্যাচাৰ চলাই আছে ইয়া অতিকৈ দুৰ্ভাগ্যজনক কথা। এটা ল'ৰাক মই ছ'চিয়েল মিডিয়াত দেখা পালোঁ, এনেকৈ তেজেৰে লুতুৰি পুতুৰি হৈ আছে। প্ৰতিখন ঘৰে ঘৰে সোমাই পিনে অত্যাচাৰ কৰা হৈছে। এইটো কোন ধৰণৰ নীতি হয়? চৰকাৰে যদি অন্যায়কাৰীক হত্যাকাৰীক যদি বিচাৰ কৰিব নোৱাৰে, চৰকাৰে হাত দাঙি দিব লাগে, ৰাইজে বিচাৰ কৰিব। কিন্তু সাধাৰণ ৰাইজৰ ওপৰত প্ৰতিবাদকাৰী ৰাইজৰ ওপৰত অত্যাচাৰ কৰা কোনটো নীতিৰ অৱলম্বন কৰিছে? হিটলাৰী শাসন বন্ধ কৰক। এই ধৰণে হিটলাৰী শাসন কৰি পিনে অসমৰ ৰাইজক মূৰ্খ বনোৱাৰ কাৰণে যি পৰিকল্পনা কৰিছে, আপোনালোকে আগতে বহুকেইটা এনেকুৱা পৰিকল্পনা কৰি আপোনালোকে হত্যাক লুকাই পেলাইছে। সেই একেটা ঘটনা জুবিনদাৰ ক্ষেত্ৰত আমি কেতিয়াও হ'বলৈ নিদিওঁ। অসমৰ ৰাইজ সচেতন হৈছে। আপোনালোকৰ যি বৰ্বৰ আক্ৰমণ ৰাইজৰ ওপৰত, প্ৰতিবাদকাৰীৰ ওপৰত, এয়া আপোনাৰ কাৰণে ক্ষতি হ'ব পাৰে। প্ৰতিবাদকাৰীসকলে বহি নাথাকে, অসমৰ ৰাইজ বহি নাথাকে। জুবিন দাক সকলোৱে ভাল পায়, আৰু সেই ভাল পোৱা মানুহজনক আপোনালোকে ন্যায় দিব নোজোৰে। আমি নোৱাৰোঁ। আমি কিহৰ অসমীয়া? আমি যদি অসমীয়া হয়, আমি জুবিন দাক ন্যায় দিয়ে এৰিম। আপোনালোকৰ কোনো ধৰণৰ নাটক, কোনো ধৰণৰ বেমেজালি, আপোনালোকৰ কোনো ধৰণৰ লিংকে আপোনালোকক বচাব নোৱাৰে। জুবিন দাক অতি সোনকালে ন্যায় দিব লাগে, আৰু এই জুবিন দাক হত্যাকাৰীসকলক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে, আইনীভাৱে কঠোৰ শাস্তি দিব লাগে। আমি কেতিয়াও অসম পুলিচৰ বিৰুদ্ধে নহয়, আমি সদায় অসম পুলিচৰ সমৰ্থন কৰোঁ। কিন্তু এই ধৰণৰ বৰ্বৰ আক্ৰমণ কৰাৰ পৰা দূৰত থাকক। অসমৰ ৰাইজক জুবিন দাক নিজৰ জীৱনতকৈ বেছি ভাল পায়। আপোনালোকে বহুতো উদাহৰণ দেখা পাইছে যে বহুতো মৃত্যু আঁকোৱালি লৈছে জুবিন দাৰ কাৰণে। গতিকে সেইজন জুবিন দাৰ যদি অসমৰ ৰাইজে ন্যায় দিব নোৱাৰে, জুবিন দাতকৈ আৰু ডাঙৰ মানুহনো কোন আছে? জুবিন দা অসমৰ কাৰণে এজন জুবিন দা নহয়, অসমৰ হিয়াৰ আমঠু, অসমৰ সকলোৰে বুকুত বহি থকা এজন জুবিন দা। জুবিন দা চিৰদিনৰ কাৰণে অসমৰ ৰাইজৰ বুকুত থাকিব। আৰু সেইজন জুবিন দাক আমি যদি ন্যায় দিব নোৱাৰোঁ, আমি কিহৰ অসমীয়া? আমি কিহৰ কাৰণে আমি অসমত বসবাস কৰি আছোঁ? আমি যদি নিজৰ আইডলজনকো যদি ন্যায় দিব নোৱাৰোঁ, তেন্তে সাধাৰণ ৰাইজে কেনেকৈ ন্যায় পাব? গতিকে অসম চৰকাৰক একদম শেষবাৰৰ বাবে সকীয়াই দিছোঁ, আপোনালোকে এনেধৰণৰ কাম নকৰিব। আপোনালোকে হত্যাকাৰীক বচোৱাৰ কাৰণে চেষ্টা নকৰিব। আপোনালোকে যি ধৰণে হত্যাকাৰীক বচোৱাৰ কাৰণে চেষ্টা কৰিছে, পুলিচ প্ৰশাসন মোতায়েন কৰি পিনে যি ধৰণে সেইসকলক ৰক্ষণাবেক্ষণ দি আছে, ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা কি হ'ব পাৰে? আপোনালোকে ওলোটা আন্দোলনকাৰী যি ভিক্টৰ দাসে কৈ আছে যে মই পুলিচৰ সমৰ্থন কৰোঁ, মই আইন শৃংখলা বিশৃংখল কৰিব নিবিচাৰোঁ, অকল তেখেতক গ্ৰেপ্তাৰ কৰক। কিন্তু তাৰ পিছতো ভিক্টৰ দাসক আপুনি গ্ৰেপ্তাৰ কৰিলে, আপোনালোকৰ পুলিচে গ্ৰেপ্তাৰ কৰিলে কিয়? আপোনালোকৰ সেই ফেশ্বন শ্বুত আপোনালোকৰ শ্বেয়াৰ আছিলে কাৰণে নেকি? নৰ্থ ইষ্ট ফেষ্টিভেলত আপোনালোকৰ শ্বেয়াৰ আছিলে নেকি মুখ্যমন্ত্ৰী মহোদয়? সেইকাৰণে আপুনি এই অপৰাধীকেইটাক বচাব চেষ্টা কৰিছে। আপোনালোকৰ ভেকু ভাওনা অসমৰ ৰাইজে ভালকৈ বুজি পাইছে। এই বৰ্বৰ আক্ৰমণ জনতাৰ ওপৰত, ইয়াৰ হিটলাৰী শাসন সম্পূৰ্ণৰূপে বন্ধ কৰক। হিটলাৰৰ পতন হৈছিল, কথাষাৰ পাহৰি নাযাব। জনতাই জনাৰ্দন, এই কথাষাৰ যোনেই পাহৰি যাব, তেখেত গাদীৰ পৰা নোহোৱা হ'ব এদিন। নিশ্চিত হৈ থাকক। 26ত আপোনালোকক নিশ্চিত অসমৰ ৰাইজে হৰুৱাৰ কাৰণে প্ৰয়াস কৰিব, আপোনালোকক গাড়ীৰ পৰা গাড়ীচ্যুত কৰিব, এয়া নিশ্চিত। গতিকে অসম চৰকাৰক অনুৰোধ জনাওঁ যে বৰ্বৰ আক্ৰমণ বন্ধ কৰক, আৰু জনতাই ন্যায় বিচাৰিছে, ন্যায় দিয়ক। ন্যায়ৰ পক্ষত আমি ৰাইজ যদি ইয়াতকৈ ভয়াৱহ আন্দোলন কৰিব লাগে আমি কৰিম, কিন্তু আমাৰ ন্যায় লাগিবই। জুবিন দাৰ ক্ষেত্ৰত কোনো ধৰণৰ হাৰি যাব নোৱাৰে। জুবিন দাৰ ন্যায় লাগিব। জোনমণি ৰাভাই ন্যায় নাপালে, নীলোৎপল সকলেও ন্যায় নাপালে, কিন্তু জুবিন দাৰ ন্যায় লাগিব। এয়া ফাইনেল কথা, আৰু এয়া শেষ কথা। জয় জুবিন দা।